গতিকে সামগ্ৰিকভাৱে এই সকলোবিলাক আপোনালোকৰ আৰু এটাতকৈ এই অনুষ্ঠানটোৰ যিটো মানে উল্লেখনীয় দিশ সকলোকে এটা আছে লাৰ্ণিং টিচিং লাৰ্ণিং বা ট্ৰেইনিং লাৰ্ণিং হোৱা টাইপৰ চিটুৱেশ্যনটো আছেই এটা যিটো ইমান এটা সুন্দৰ এটা গ্ৰুপ হেটাৰজিনাছ আপোনালোকৰ এইটো বিভিন্ন বেকগ্ৰাউণ্ডৰ বিভিন্ন মানে যদিও বৰ বিশেষ ডিফাৰেঞ্চ মই নকওঁ বয়সৰ অলপ ডিফাৰেঞ্চ আছে তথাপি কিছুমান আপোনালোকৰ ৰিটায়াৰ্ড মানুহ আছে গৃহিণী আছে এই যে এটা আৰু এটা এনেকুৱা এখন গুৱাহাটী চিটিত আছে বিভিন্ন কৰ্মব্যস্ততাৰ মাজত এই গোটেই গ্ৰুপটোৰ নিজে এটা আইডেণ্টিটি বহন কৰিছে আৰু আপোনালোকে এটা বেলেগ মেছেজ দিবলৈ গৈ আছে প্ৰথমতে এইটো এটা মই বিশেষ নটেবল এটা ইভেণ্ট বুলি ভাবোঁ কাৰণ এইটো এটা সৰু কথা ইন দ্য চেন্স কাৰণ এতিয়া এইটো যুগত এইটো সন্দেহ এইটো জাংচাৰ অৰ্থাৎ ক্ৰিটিকেল জাংচাৰ ফেচিং ডিফাৰেণ্ট কৰা আপোনালোকে দেখিছে কৈছে এইবিলাক কথা আপোনালোকে অৱগত প্ৰত্যেকে উচ্চ শিক্ষিত আপোনাৰ আমি বৰ বিশেষ শিকাবলগীয়া কথা নাই আচলতে যে এপাৰ্ট ফ্ৰম আৱাৰ ট্ৰেইনিং মানে টেকনিকেল কথাখিনি পাৰে আপোনালোকে যথেষ্ট ৱেল এৱেৰ এবাউট এণ্টায়াৰ চিটুৱেশ্যন আমাৰ দেশত কি হৈছে আমাৰ ৰাজ্যত কি আছে এভৰিথিং ইউ কোৱাইট এৱেৰ এনেকুৱা এটা ক্ৰিটিকেল জাংচাৰত মানে জটিল সন্ধিক্ষণ বুলি কৈছোঁ জলবায়ু কওক আমাৰ কৃষকৰ ফালে আপোনালোক যে এনেকৈ আহিছে আমি একত্ৰিত হৈছোঁ এটা বহল মহান উদ্দেশ্য লৈ পেলাই এইটো নহয় যে আপোনালোকে এটা সিদিনা মই হয়তো আমি কিছু প্ৰত্যক্ষ কিছু কথা কৈছিলোঁ আপোনালোকৰ এইটো ৰুফটপ গাৰ্ডেনিঙৰ সম্পৰ্কে কিয় আমি লাগে তাৰ লাভালাভ ইতিমধ্যে আপুনি বহুত কথাই গম পাই গৈছে কিন্তু তাতোকৈ ডাঙৰ কথা আপোনালোকে চাওক আমাৰ যিটো সচেতনতাটো এইটো এটা মাধ্যমে ৰুফটপ গাৰ্ডেনিঙৰ কি লাভালাভ আছে তাৰপৰা আপুনি কি পাব নাপাব এইটো অলৰেডি এটা ইছ্যু আছে এইটো জানাত আছিলে আদাৰ চাইড এটা কইন ইজ ডেট আপোনালোকে এইটো যিটো পাৰ্চপেক্টিভ আপোনাক লৈছে এইটো সময়ত আপোনালোকে যিটো চাওক আৰ্বান পপুলেশ্যন আমি আৰ্বানাইজেশ্যনৰ কথা কৈ আছোঁ আমি গাঁৱৰ পৰা আহি আমি চাওক 2050 FAO অলৰেডি প্ৰজেক্ট কৰিছে বা আমাৰ যদি ইণ্ডিয়ান কণ্টেক্সটো চোৱা যায় আমি বিভিন্ন ছাৰ্ভেৰ পৰা গম পাইছোঁ যে আমাৰ আৰ্বান পপুলেশ্যন এতিয়াতো 40%ত আছে কিন্তু ইট উইল বি ৰেইজ আপ টু 60%। এই যে আৰ্বানাইজেশ্যনৰ এনেকুৱা এটা যিটো ট্ৰেণ্ড লৈছে ভয়াৱহ ট্ৰেণ্ড আমি এতিয়া চাওক আমি এতিয়া যদি গুৱাহাটীখনত চাওঁ প্ৰত্যেকটো অসমৰ যে চুকে কোণে প্ৰত্যেকখন জিলাৰে মানে মানুহ ইয়াত আপুনি পাব আৰু অসমতো বাদে আটাইতকৈ ভয়াৱহ দিশটো হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ সেই ঘটনাবিলাক হোৱাৰ পিছত আপুনি নিশ্চয় চাইছে যে মণিপুৰী লোকে আমাৰ গুৱাহাটীখন আপুনি ভৰি পৰিছে আপুনি প্ৰত্যেকে অৱগত আপোনালোকে নিজৰ যিবিলাক য'ৰ পৰা আহিছে আপোনালোকে সেইবিলাক চহৰত যদি নগাঁৱলৈ যায় যোৰহাট যায় তিনিচুকীয়া ডিব্ৰুগড় কেনেকুৱা এটা অৱস্থা হৈছে এটা ছাফকেশ্যন হৈ গৈছে এই বস্তুটোৰ যিটো আমি বৃহত্তৰ পৰিপ্ৰেক্ষিতত চাওঁ আমি বিভিন্ন এতিয়া সজাগতা আহিছে পপুলাৰ আমি কিছুমান বস্তু আমাৰ কণ্ট্ৰলৰ বাহিৰত কিয়নো বিভিন্ন কণ্ট্ৰল আমাৰ এইকাৰণে বাহিৰত আমি মানুহে যাৰ সামৰ্থ্য আছে কি মাটি কিনিছে কিবা ফ্লেট কিনিছে সেইবিলাক আমাৰ বিয়ণ্ড আৱাৰ কণ্ট্ৰল চৰকাৰৰ পলিচি কিছুমান কথা আছে সেইবিলাক আমি একো কৰিব নোৱাৰোঁ বা আপুনি দেখিছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আহিছে দেয়াৰ লট মেনি আদাৰ ফেক্টৰ্ছ এণ্ড আদাৰ ইছ্যুজ বাট কথা হৈছে কি আমাৰ যিটো কৰণীয় এটলিষ্ট আমিতো একেবাৰে হাতেই দিব নোৱাৰোঁ আমি আমাৰ যদি আমি আৰম্ভ কৰোঁ আমাৰ ঘৰখনৰ পৰা আমাৰ সমাজখনৰ পৰা আমাৰ ৰাজ্য বা দেশ এনেকৈ আমি যদি কথা কওঁ এই যিটো ক্ৰিটিকেল এটা সন্ধিক্ষণ জটিল সন্ধিক্ষণ ভয়াৱহ যুৱসন্ধি বুলি যিটো আমাৰ অকণমান উদাহৰণ ঘোষণা কৰি গৈছে এই ভয়াৱহ যুৱসন্ধি নাকিবলৈ বিভীষিকা বুলি তেখেতৰ গান আছে নিশ্চয় জানো তেখেতে তেতিয়াই ভয়াৱহ এটা যুৱসন্ধিৰ কথা ভাবিছিলে আৰু যুৱসন্ধিটো এইটো আহি গৈছে এতিয়া এই সন্ধিক্ষণত এতিয়া আমি কি উপায়েৰে আমি নিজকে যিটো আমি প্ৰটেকশ্যনেই কওক আত্মৰক্ষাই কওক বা আমি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইকাৰণে এতিয়া ন ডাউট চবেই সচেতন আছে এতিয়া যেনেকৈ এতিয়া ধৰক আপুনি আমি যে ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰোঁ যদি মই কিছুমান অলপ ৰেণ্ডম থট ক'ম ইটো সিটোৰ লগত জোৰা কৰি পেলাই যিটো আমি যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট SDG গ'ল আপোনালোকে কিছুমানে অৱগত হ'ব পাৰে আমি এটা যিটো ৰাষ্ট্ৰসংঘৰ 2015 চনতে এটা দেখিলে যে গোটেই মই যিখিনি কথা তেনেকুৱা গোটেই পৃথিৱীতে হৈছে কিন্তু মই আমাৰ দেশত বা আমাৰ ৰাজ্যত যিহেতু গোটেই পৃথিৱীতে এটা ভয়াৱহ দিশত গতি কৰিছে জলবায়ু পপুলেশ্যন হেন সেইকাৰণে এটা সিদ্ধান্ত লৈছে আমি 17টা গ'ল লৈছিলে যিটো স্বনিৰ্বাহী বুলি কয় ধাৰাবাহিকভাৱে যাতে আমি আমাৰ পাৰিপাৰ্শ্বিকতা আমাৰ জীৱ জন্তুৰ প্ৰতি আমাৰ নিজৰ মানে আমাৰ যিখিনি ট্ৰেড আছে আমাৰ যিখিনি সেইখিনি আমি কেনেকৈ কৰোঁ যেনেকৈ আমি এটা আৰু সেইবিলাক এনে আমি ভাবিছিল না মানে এটা মানে ধাৰাবাহিক ষ্ট্ৰেটেজি বুলি পেলাই বুজি পাওঁ আমাৰ ষ্ট্ৰেটেজি লাগিব আমাৰ ৰাষ্ট্ৰসংঘৰ পৰা আদি কৰি আমাৰ এটা ৰাজ্য বা আমাৰ দেশলৈকে 17টা গ'ল আমি ধাৰণা যেনেকৈ তাত আপোনাৰ কিছুমান আছে তাৰ ভিতৰত কেইটামান এইবিলাক কথাত আমি যে ৰুফটপ গাৰ্ডেনিং কথা যি কৈছোঁ তাৰ লগত বহুত লিংক আছে তাতে যি কোৱা হৈছে আপোনাৰ ন' পভাৰ্টি
জিৰ' হাংগাৰ এনেকৈ যদি 8টামান গ'ল মিনিমাম 8টামান গ'ল তাত কোৱা হৈছে যে আপোনাৰ আৰ্বানাইজেশ্যনৰ যিটো কথা কৈছে যে ডিচেণ্ট লিভিঙৰ এনভাইৰনমেণ্টেল কনচাৰ্ণ কৈছে যে আমি যাতে এনভাইৰনমেণ্টেল আমি কি কৰোঁ আৰু যিটো আপোনাৰ পাব্লিক প্ৰাইভেটৰ বা যিটো আপোনাৰ পাৰ্টনাৰশ্বিপ ডেভেলপমেণ্ট থ্ৰু পাৰ্টনাৰশ্বিপ 17টা গ'ল তাত 169টা 169 টাৰ্গেট দি দিছে আৰু সেইটো অসমেও কৰি আছে এইখিনি কথা আমি সকলোৱে যিটো শিক্ষিত আমি জনা উচিত এতিয়া আমাৰ সেই ক্ষেত্ৰতে মই আকৌ যদি ঘূৰা ফুৰি ইয়ালৈ আকৌ টানিব খোজোঁ ৰুফটপ গাৰ্ডেন আপুনি চাওক গাঁওবিলাকে কিমান বুজা ল'ব লেণ্ড হলিং আমি যদি আমাৰ শতকৰা আমাৰ যিটো আমাৰ মাটিৰ যিটো প্ৰতিজন ব্যক্তিৰ হাতত মাটি আমাৰ 0.4 হেক্টৰটো কমি গৈছে 1 হেক্টৰটো বাদেই আমাৰ মাটিৰ যিটো আমি মাটি লেণ্ড হলিং পাৰ পাৰ্চন পাৰ ফাৰ্মাৰ বুলি আমি যিটো আমি এটা ইণ্ডিকেটৰ কৰোঁ এটা মাপকাঠি যদি আধা হেক্টৰতকৈ কম মাটি থাকে আধা হেক্টৰ বাদে 0.4 হেক্টৰতকৈ কম তেনেকুৱা এজন ক্ৰিটিকেল আমি ক্ষুদ্ৰ ৰূপান্তক কৃষক স্মল এণ্ড মাৰ্জিনেল আমাৰ কৃষি খণ্ডটো এতিয়া 85% ক্ষুদ্ৰ ৰূপান্তক যাৰ মানে মাটি ইমানেই কম সেইখিনি মানুহে আৰু তাতে ভাই ককাই কিয় হৈছে আপুনি জানি চবেই আমি জেনেৰেশ্যন ৱাইজ আমাৰ মাটি ভাগ হৈছে মানে পুৰুষে মাটি ভাগ এতিয়া আপোনাৰ কমি গৈছে তেনেকুৱা সন্ধিখন আমাৰ উৎপাদনৰ এতিয়া কোনো অন্য গত্যন্তৰ নাই তাৰমানে মাটি কমি গৈছে মানুহ বাঢ়ি গৈছে এটা ভয়াৱহ চিন্তা জলবায়ু থ্ৰেট কৰিছে এইফালে আমাক খৰাং হওক বানপানী কেতিয়াও আমি একো ক'ব নোৱাৰা হৈছে কেতিয়া খৰাং হয় কেতিয়া বানপানী হয় এনেকুৱা সন্ধিব ইফালেতো অন্যান্যখিনি আছে বস্তু মূল্যবৃদ্ধিৰ কথা আমি এইটো এটা আমাৰ ক'বই নালাগে এতিয়া এইবিলাক যদি আগতে আমি টাউনৰ মানুহখিনি ইমান সচেতন নাছিলোঁ বা থকাৰ দৰকাৰো নাছিলে কাৰণ আমি নৰ্মেল লাইফ এটা চলি আছিল আমি লাহে এতিয়া আমি সৰু ল'ৰাটোৱে বুজি পায় কিন্তু কথা হৈছে কি এতিয়া সেনেকুৱা এটা সন্ধিখনত আৰ্বান পপুলেশ্যনখিনি যিটো আমি কৈছে আমি এতিয়া 40 অলৰেডি আছে আল্টিমেটলি দেয়াৰ ৰোল অফ দ্য ৰুৰেল ফাৰ্মাৰ্ছ ৰুৰেল কমিউনিটি হেজ বিন শিফটেড টু আৰ্বান পিপল আমি যিখিনি মানুহ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বুলি কৈছিলোঁ বা গাঁৱৰ মানুহ আমাক খোৱা পিন্ধাই আছিল সেই মানুহখিনিৰ ৰোলটো এতিয়া আমালৈ অট'মেটিক জানি বা নাজানি সময়ৰ কথা ট্ৰেন্সফাৰ হৈ গৈছে কিন্তু আমি অকল যে আমি এইবিলাক ৰুফটপ গাৰ্ডেনিং বাকীখিনি কথা আছে আপুনি এডভান্টেজ কিন্তু তাৰ মাজতে এইটো আচৰিত নজনাই এনেকুৱা এটা প্ৰত্যাহ্বান যে আমি তাৰমানে উৎপাদনত জড়িত হ'বই লাগিব নট নেচেচাৰিলি আপুনি বিক্ৰী কৰে নকৰে কমাৰ্চিয়েল কথা নহয় নিজৰ খাবলৈ হ'লেও আপুনি সীমিত জেগাতে হ'লেও আপুনি কৰিবই লাগিব তাৰ কোনো গত্যন্তৰ নাই ইজ এ কম্পালচৰি ইয়ৰ কাইণ্ড অফ মানে এভিনিউ no alternative no choice টকিঅ'ৰ নিচিনা জাপানৰ টকিঅ' ইজ এ মেণ্ডেটৰী জাপানৰ টকিঅ' জাপান গভৰ্ণমেণ্টে আজি বিগত লাষ্ট দশকৰ পৰাই ইট ইজ এ মেণ্ডেটৰী ফেনামেন যেনেকৈ আমাৰ ফ্লেটবিলাক বনালে কিছুমান গভৰ্ণমেণ্টৰ ৰুল থাকে ন যে অপেন স্পেচ ইমান হ'ব লাগিব ফায়াৰ ব্ৰিগেড যাব লাগিব ৰাস্তা থাকিব লাগিব কিছুমান থাকে ৰুফটপ গাৰ্ডেন এতিয়া এটা হবিও নাথাকে ইট উইল বি এ কম্পালচন আৰু গভৰ্ণমেণ্টে ওৱান আণ্ডাৰ মই বিলিভ কৰোঁ এইটো এটা বাধ্য কৰাব যে ৰুফটপ গাৰ্ডেনিং কৰিবই লাগিব তো আপুনি ৰিয়েলিষ্টিক হ'বলৈ যে আপুনি SWOC কিতাপ জানিব লাগিব এছ মানে আপোনাৰ সমৰ্থতা কি ষ্ট্ৰেংথ কি W ফৰ ইয়াৰ উইকনেছ আপোনাৰ দুৰ্বলতা ক'ত আছে O মানে অপৰচুনিটি সেই প্ৰত্যেকটো ষ্ট্ৰেংথৰ এটা অপৰচুনিটি থাকে সেই ষ্ট্ৰেংথত আপুনি কি সুবিধা দেখা পাইছে আৰু আগতে আমি কি কৈছিলোঁ থ্ৰেট প্ৰত্যাহ্বান কিন্তু মানে থ্ৰেট মানে আমি মানে ভয় ভীতি থাকে কিন্তু আমি থ্ৰেটটো এটা নেগেটিভ ভীতিটো সদায় মানে বেয়া কথা মানে ভীতিটো কোনে ভাল পায় তাৰ ফলত এটা ছাবষ্টিটিউট কৰা হৈছে আজিকালি টিটো চি চেলেঞ্জ আমি ভয় নকৰোঁ আমি প্ৰত্যাহ্বান কৰিম আমাৰ কাৰণে ভয় নহয় নিজৰ ফলত আই থিংক কথাটো আমি বুজি পাইছে আমি বাস্তৱবাদী হ'ব লাগিব বাস্তৱবাদী হ'বলৈ হ'লে আপুনি 4টা কথা সদায় বিবেচনা কৰিব এতিয়া আপুনি ৰুফটপো যদি আপুনি কৰিবলৈ যায় আপুনি এই যদি 4টা কথা ভেৰি ক্লিয়াৰ হয় আপোনাৰ পাৰ্চপেক্টিভত আপুনি থিয়ৰিখিনি বুজি পালে কথাখিনি বুজি কিন্তু আপোনাৰ ৰেফাৰেঞ্চত আপোনাৰ পৰিৱেশ পৰিস্থিতি সাপেক্ষে আপোনাৰ নিজৰ হওক আপোনাৰ ঘৰখন আপোনাৰ ৰুফখন টেৰাছখন আপোনাৰ কেপিটেল কিমান গোটেইখিনি আপোনাৰ ষ্ট্ৰেংথ চাই মোৰ কি আছে এজন টুডে উইকনেছখিনি ক'ত আপোনাৰ ধৰক আপুনি টাইম কিমান দিব পাৰে আপোনাৰ ঘৰৰ কথা হওক আপোনাৰ আদাৰ কিবা কিবি উইকনেছ আছে নেকি যিখিনি আপোনাক এফেক্ট কৰিব পাৰে অপৰচুনিটি কি দেখা পাইছে সেইখিনি ষ্ট্ৰেংথত আপুনি বোলে য়েছ মই খুব কৰ্মদক্ষ মানুহ মই আজৰি সময় বেছি আছে গতিকে সেইখিনি আপোনাৰ ষ্ট্ৰেংথ অপৰচুনিটি আপুনি কনভাৰ্ট কৰিছে আৰু চেলেঞ্জখিনি আপুনি গম পাইছে কি চেলেঞ্জ আছে এইটো গতিকে মই থুলমূলকৈ কৈছোঁ তাৰমানে এই বস্তুকেইটা মানুহৰ জীৱনৰ ব্যক্তিগত জীৱনতে হওক বা আপুনি এইবিলাক অন্যান্য আপুনি এণ্টাৰপ্ৰিনিয়ৰ যিবিলাক আমি জীৱিকাজনিত কিবা কাৰণলৈ আমি এইকেইটা কথা শুনিলে আমি চাই ল'ব লাগে